ৰাজ্যজুৰি পালন কৰা হ'ল ৮০ সংখ্যক স্বাধীনতা দিৱস। জিলাই জিলাই উত্তোলন কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা। স্বাধীনতা দিৱসৰ উপলক্ষে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে ছাত্ৰ ছাত্ৰীৰ পেৰেড প্ৰদৰ্শন। সমগ্ৰ ভাৰতত পালন কৰা হ'ল ৮০ সংখ্যক স্বাধীনতা দিৱস। পুৱাই লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশজুৰি বিশেষ বাৰ্তা প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। আৰু সমগ্ৰ দেশৰ লগতে অতি উলহ মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় অসমত। গুৱাহাটীৰ খানাপাৰা খেলপথাৰত ৰাজ্যিকভাৱে পালন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতো পুৱাই পালন কৰা হয় এই স্বাধীনতা দিৱস। এয়া আমিনগাঁৱৰ দৃশ্য। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। বাইহাট আৰু কমলপুৰতো আয়োজন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত উদযাপন কৰা এই স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে চক্ৰ বিষয়া তুলসী ৰঞ্জন কলিতাই। বহমপুৰ নৱম আৰক্ষী বাহিনীৰ চৌহদতো পালন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰে নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়কে। বৰপেটাৰ সৰভোগতো পালন কৰা হয় স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰে চক্ৰ বিষয়া স্নেহা ভৰালী। মৰিগাঁও জিলাৰ সমজিলাৰ লাহৰীঘাটতো পালন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰে সমজিলাৰ আয়ুক্ত শিল্পিকা কলিতাই। বিলাসীপাৰাত পতাকা উত্তোলন কৰে সমজিলা আয়ুক্ত ৰিপনজ্যোতি নাথে। বিশ্বনাথত পালন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। বিধায়ক পল্লৱ লোচন দাসৰ উপস্থিতিত পতাকা উত্তোলন কৰে জিলা আয়ুক্ত কৰবী শইকীয়াই। বোকাখাটৰ টিংৰাই ৰাজহুৱা খেলপথাৰত উদযাপন কৰা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে ডিগবৈ সমজিলাৰ আয়ুক্ত ফিলিছ VLH খ্ৰাংচালে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ বৰ্মনে পতাকা উত্তোলন কৰে বঙাইগাঁও জিলা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়। চৰাইদেউ সোণাৰীতো পালন কৰা হয় স্বাধীনতা দিৱস। ৰাজ্যসভাৰ সাংসদ যোগেন মোহনৰ লগতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত পতাকা উত্তোলন কৰে জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে। চিৰাং জিলাতো পালন কৰা হয় স্বাধীনতা দিৱস। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত উদযাপন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে BTCৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে। ধুবুৰী জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। পুৱা ৯ বজাত পতাকা উত্তোলন কৰে জিলা আয়ুক্ত দিবাকৰ নাথে। গহপুৰ সমজিলাতো উদযাপন কৰা হয় স্বাধীনতা দিৱস। সমজিলাৰ আয়ুক্ত চম্পক ডেকাই পুৱাই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। মাজুলীৰ সমজিলা গড়মূৰ কাছাৰী ময়দানতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় স্বাধীনতা দিৱস। জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। এনেদৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে প্ৰতিটো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অতি উলহ মালহেৰে আয়োজন কৰা হয় দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24।